পায় নেকি? তো আমার মা বাবা বিলাক ইমান কষ্ট কৰি আমাৰ ভাই ভনী বিলাক ইমান কষ্ট কৰি মেলি পেলাই বাগানত 250 টকা পায় নিজৰ ল'ৰা ছোৱালী বিলাকক ইমান কষ্ট কৰি মেলি পেলাই পঢ়ালে পঢ়াই কৰি মেলি পেলাই এতিয়া চাকৰি পোৱা নাই আৰু চাকৰি পোৱা নাই এই ছোৱালীজনীয়ে যদি চাকৰিৰ কাৰণে চিন্তা কৰিছে ভাবিছিলে যে চৰকাৰে এটা ঘোষণা কৰিছিলে নহয় যে বিয়া হলে 1 তোলাকে সোণ দিম বুলি পালে 1 তোলা সোণ পালে নাই পোৱা বিটিআৰত যে চাকৰি দিম বুলি কৈছিলে সমাজ চকুৰে চাম কৈছিলে আদিবাসী জনগোষ্ঠীক চাকৰি দিলে এই যিবিলাক ভেঞ্চাৰ স্কুল আছে ভেঞ্চাৰ স্কুল যে আসলতে প্ৰভিন্সিয়েলাইজ কৰিম বুলি কৈছিলে কৰিলে নেকি নাই কৰা আচ্ছা তো কোনোৱে কাম যেতিয়া কৰা নাই তো তেতিয়াহ'লে এইটো আসলতে আমাৰ চৰকাৰ হ'ব পাৰে নেকি নোৱাৰে তো আপোনালোকৰ এই বিটিআৰত এটা কথা কৈছিলে এইটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে নাই সুইজাৰলেণ্ড যাব নালাগে ইয়াতে সুইজাৰলেণ্ড বনাম বুলি কৈছিলে নাই কৈছিলে নহয় মইতো বিচাৰিছো কোনোবা মোৰ লগত বলক সুইজাৰলেণ্ড আপোনালোকৰ বিটিআৰত আহিছো চাহ একাপ খাম বুলি পেলাই ভাবিছো আছে সুইজাৰলেণ্ড ইয়াত নাই এতিয়ালৈকে আৰটিআই ৰিপৰ্টে কৈ আছে কুকুৰাঝাৰতে মাত্ৰ এটা ৰাস্তা বনাইছে পকী ৰাস্তা বনাইছে প্ৰমোদ বড়ো ডাঙৰীয়াই আগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো তেনেকুৱা বিশেষ কাম কৰা নাই আমাৰ জাতিৰ কাৰণে কিন্তু চিন্তা নকৰে ইয়াত চব 3 জন